নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈছোঁ আপোনালোকৰ বাবে কেইবাটাও ভাল খবৰ, যিটো অৰুণোদয় আঁচনিকে ধৰি ৰেচন কাৰ্ডৰ নতুন যিহেতু আপডেট আহিছে। তো কি আপডেট আহিছে আজিৰ এই ভিডিঅ'ত জনাম। অৰুণোদয় আঁচনি এবাৰ আগতে আপোনালোকে অৰুণোদয় আঁচনি পাইছিলে কিমান? 1250 টকাকৈ। এবাৰ যিহেতু মহিলাসকলক দিয়া হ'ব 3000 টকাকৈ। তো কোনে কোনে লাভ কৰিব আৰু কেতিয়াৰ পৰা এই আঁচনি লাগু হ'ব, তো সবিশেষ আজিৰ এই ভিডিঅ'ত জনাব গৈ আছোঁ। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি একেলগে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুটলা আছাম। তো গাইজ, মামা লৈ আহিছে আপোনালোকৰ বাবে ভাল খবৰ। মামাই দিব আপোনালোকক উপহাৰ। তো কি উপহাৰ? যিহেতু চৰকাৰ আহি গ'ল বিজেপিৰ, তো আপোনালোকে সকলোৱে জানে যিহেতু বিজেপিৰ চৰকাৰ আহিছে আৰু ভাল খবৰ আৰু আপোনালোকে লাভ কৰিব বহু আঁচনি। তো কি আঁচনি আপোনালোকক দিব মামাই? তো চাওক, ইলেকশ্যনৰ জয়ী হোৱাৰ পিছতে যিটো মামাই সিদ্ধান্ত কৰিছে, এটা ভাল খবৰ দিছে আপোনালোকৰ বাবে। যিহেতু বিনামূলীয়াকৈ, আপোনালোকে সকলোৱে জানে বিনামূলীয়াকৈ যিসকলৰ ৰেচন কাৰ্ড আছে, আপোনালোকে আগতে পাইছিলে বিনামূলীয়া চাউল, চেনি, নিমখ আৰু দাইল। এবাৰ চেনি, নিমখ, দাইলৰ লগতে এবাৰ আপোনালোকক দিব কি? মামাই যিটো দিম বুলি কৈছে মিঠাতেল। আৰু মামাই যিটো প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি কৰিহে দেখায়। আপোনালোকে সকলোৱে জানে মামাৰ কথা এটাই কথা, যিটো ক'ব সেইটো কৰিবই। তো মামাই যিটো কৈছিলে যে আপোনালোকক চাউল, দাইল, নিমখ, চেনিৰ লগতে আপোনালোকক কৈছিলে মিঠাতেল দিম। এবাৰ যদি মই ইলেকশ্যন জয় হওঁ নিশ্চয় আপোনালোকক দিম মিঠাতেল। তো এবাৰ আপোনালোকৰ ভাল খবৰটো আহি গ'ল, আপোনালোকে লাভ কৰিব এবাৰৰ পৰা মিঠাতেল। তো কেতিয়াৰ পৰা দিয়া হ'ব এতিয়ালৈকে যিহেতু আপডেট অহা নাই, হয়তো 12 মে'ৰ পিছত, 12 মে'ত যিটো শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব, মামাই শপত গ্ৰহণ লোৱাৰ পিছতে এই খবৰটো যিটো আপোনালোকক নতুন আপডেট দিব, কেতিয়াৰ পৰা এই আঁচনিৰ আপুনি সুবিধা লাভ কৰিব। ৰেচন কাৰ্ড ধিকাৰীসকলে কেতিয়াৰ পৰা লাভ কৰিব এই সুবিধা, আপোনালোকে মিঠাতেল কেতিয়াৰ পৰা লাভ কৰিব। তো অতি শীঘ্ৰে আপোনালোকে এই ভাল খবৰটো লাভ কৰিব। আৰু যিটো ইংগিত দিছে যে আপোনালোকক মিঠাতেল দিব চৰকাৰে, দাইল, চেনি, নিমখৰ লগতে এবাৰ আপোনালোকক দিব মিঠাতেল। তো মিঠাতেল লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড আছে। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিব মিঠাতেল। আৰু লগতে আপোনালোকক দিব ওলাইছোঁ আৰু এটা ভাল খবৰ অৰুণোদয় আঁচনিৰ মহিলাসকলৰ বাবে। অৰুণোদয় আঁচনিত যিসকল মহিলাই আগতে 1250 টকাকৈ লাভ কৰিছিলে, এবাৰ এটা সুখবৰ আহিছে। আপোনালোকে 1250ৰ পৰিৱৰ্তে আপোনালোকে লাভ কৰিব এবাৰ 3000 টকাকৈ। তো 3000 টকাকৈ যিটো মামাৰ যিটো টুইটাৰ এটাত যিটো এই আপডেট আহিছে, 12 মে'ৰ পাছতে ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ আহিব ভাল খবৰ। 12 মে'ৰ পাছত যিটো এই সিদ্ধান্ত কৰিব, কি সিদ্ধান্ত কৰিব আপোনালোকে সকলোৱে জানে। আৰু মামাই যিটো কৈছিলে যে প্ৰতিশ্ৰুতি যেনেকৈ দিছিলে তেনেকৈ যিটো মামাই কাম কৰিছে। আপোনালোকক লাখ লাখ মহিলাক যিহেতু আত্মসহায়ক গোটৰ 10,000 টকাকৈ চেক প্ৰদান কৰিলে, তাৰপিছত আপোনালোকক যিটো 8,000, 9,000 টকাকৈ আপোনালোকক মামাই দিম বুলি কৈছিলে, সেই টকাও আপোনালোকে লাভ কৰিছে। এবাৰ আপোনালোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি, মানে 3000 টকাকৈ। এটা পৰিয়ালৰ দুজনে পাব। আগতে আপোনালোকৰ এটা পৰিয়ালৰ যিকোনো এজনেহে অৰুণোদয় আঁচনি লাভ কৰিছিলে, কিন্তু এতিয়াৰ পৰা এটা পৰিয়ালৰ দুজনে লাভ কৰিব, মানে পুৰুষ মহিলা দুজনে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1250 টকাকৈ নহয়, এবাৰ আপোনালোকক দিয়া হ'ব 3000 টকাকৈ। 3000 টকাকৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। তো অতিকৈ ভাল খবৰ আপোনালোকৰ বাবে, যিহেতু 3000 টকাকৈ যিহেতু বৃদ্ধি কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনিৰ ধন। যিসকলে 1250 টকা লাভ কৰিছিলে, এবাৰৰ পৰা আপোনালোকে 3000 টকাকৈ লাভ কৰিব পাৰিব। বহুত ভাল খবৰ। আৰু আপোনাক ক'ব খুজিছোঁ, নতুন পদ্ধতিত দিয়া হ'ব এই আঁচনিৰ ধন। যিসকলে আগতে পাইছিলে 1250 টকা, এবাৰৰ পৰা 3000 টকাকৈ দিয়া হ'ব। আৰু হয়তো কিবা আপডেট আহিব পাৰে, আপোনালোকক নিশ্চয় জনাব চেষ্টা কৰিম। 12 মে'ৰ পাছতে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব এই সুবিধা। আৰু এই মহিলাসকললৈ আহিব যিহেতু ভাল খবৰ। এটা পৰিয়ালৰ দুজনে, আপোনালোকক যিটো ক'ব খুজিছোঁ, এটা পৰিয়ালৰ দুজনে লাভ কৰিব। মানে কোনে কোনে লাভ কৰিব? পুৰুষ মহিলা, ৱাইফ হাজবেণ্ড। আপোনালোকৰ যিটো মহিলা আগতে পাইছিলে, এবাৰৰ পৰা পুৰুষো লাভ কৰিব পাৰে হয়তো। মানে দুজনে লাভ কৰিব, মানে কি পৰিয়ালৰ দুজন হ'লে আপোনালোকৰ পুৰুষ মহিলা দুজনে লাভ কৰিব পাৰে। 3000 টকাকৈ হ'লে আপোনালোকে 6000 টকাকৈ লাভ কৰিব পাৰে। এটা পৰিয়ালৰ দুজনে পাব অৰুণোদয় আঁচনিৰ ধন। আৰু 3000 টকালৈ যিটো বৃদ্ধি কৰিব এই আঁচনিৰ ধন। যিসকল মহিলাই আগতে 1250 টকা লাভ কৰি আছিলে, সেই মহিলাসকলৰ বাবে সুখবৰ, এবাৰৰ পৰা 3000 টকাকৈ লাভ কৰিব। আৰু 12 মে'ৰ পাছত এই সিদ্ধান্ত লোৱা হ'ব। আৰু 12 মে'ৰ পাছত আপোনালোকক ফাইনেল ডিচিশ্যন যিটো মামাই জনাব, কেতিয়াৰ পৰা আপোনালোকক এই আঁচনিৰ সুবিধা দিয়া হ'ব। তো গাইজ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। আজি আপোনালোকক ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিৰ দুটা আপডেট আপোনালোকক জনালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।